নমস্কাৰ, মই পল্লৱ মিলি। আজি সেই মুহূৰ্তত মই উপস্থিত আছোঁ লখিমপুৰ জিলাৰ কণা নদীত। আৰু আজি মোৰ সৈতে আছে জীৱ জন্তুৰ মাত উলিয়াব পৰা এজন ব্যক্তি, নাম তেওঁৰ মণ্টু হাজৰিকা। মণ্টু দা, আমাৰ এই অনুষ্ঠানত আপোনাক স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। আপোনাৰ পৰিচয়টো দিব। হয়, নমস্কাৰ। মোৰ নাম শ্ৰী মণ্টু হাজৰিকা। মোৰ ঘৰ কণা নদী মাজগাঁও। যিহেতু আপুনি জীৱ জন্তুৰ মাত উলিয়াব পাৰে, এতিয়া পোনপ্ৰথমে কি মাত শুনাব? হয়, ইতিমধ্যে মোৰ প্ৰায় সকলো চেনেলতে চৰ্চিত হৈ আহিছে আৰু প্ৰায় সকলোৱে মোক চিনি পাইছেই। গতিকে আপোনালোকৰ মাজত যি আগৰ পৰা এই প্ৰতিভা দেখুৱাই আহিছোঁ, সেই প্ৰতিভাৰ ফলাফল আপোনালোকে পাইছেই। আৰু তাত শুদ্ধ অশুদ্ধ আপোনালোকে বিচাৰ কৰি যি পাইছে আপোনালোকৰ আশীৰ্বাদত। কিন্তু এটা দুখৰ কথা যে মহামাৰী যি লকডাউন কৰোণা ভাইৰাছ পাৰ হৈ গ'ল, তাৰ মাজতে মোৰ প্ৰতিভা চৰ্চিত হৈ গৈছে। কিন্তু আজিলৈকে এই মুহূৰ্তলৈকে একো মই ইয়াৰ এটা মিঠা হাঁহি আৰু এমুঠি আপোনালোকৰ পৰা মৰম নোপোৱাত মোৰ সেইটো অকণমান মনত দুখ থাকিলে। ভাবিছোঁ আপোনালোকে মোক আঁকোৱালি ল'ব বুলি। এই যি মহামাৰী লকডাউনৰ মাজত যি আমাৰ পৰম্পৰা, আমাৰ অসমীয়া সংস্কৃতিৰ যি আমাৰ ৰঙালী উৎসৱ, সেই উৎসৱ আজিকালি প্ৰায় নাইকিয়া হৈছে। সেই উৎসৱ হৈছে আজিকালি প্ৰায় মুকলিমূৰীয়া বিহু ফাংচন চলে। কিন্তু এই মুহূৰ্তত আপুনি কি মাত শুনাব? এতিয়া এই মুহূৰ্তত জনাব বিচাৰোঁ, আকৌ আজি আহি উপস্থিতে অনুষ্ঠানত হৈছোঁহি। অনুষ্ঠানৰ পূৰ্বতে আপোনালোকৰ মাজত এই বুঢ়ী মানুহে কেনেকৈ কথা পাতে, বুঢ়ী মানুহ হয়, এয়া নতুনকৈ শিকি থৈছোঁ। বুঢ়ী মানুহে কেনেকৈ মাতে। এতিয়া এয়া বুঢ়ী মানুহে যেনিবা কথা পাতিছে, অকণমান আদহীয়া, মানে ধৰক অসুখত পুহি আছে। এতিয়া কেনেকৈ কথা পাতিব। মোৰ কালিৰ পৰা বহুত বলটো বেয়া আছে, পানী লাগি অৱস্থা নাই। এই ল'ৰাটোক ৰাতিপুৱা পৰা ক'লোঁ বোলো এই চৰ্দি টেবলেট তাকে আনিবলৈ পোৱা নাই। ল'ৰাটো যিটো হ'ল মস্ত শনি কচু, কথা এটা ক'লোঁ নুশুনো, কাহি ইফালে তত পৰে। ডিঙিটো চেঁচাই গৈছে। বোৱাৰী যদি ক'লোঁ বোলো গৰম পানী এটোপা দিয়া, সেই তাইৰো সেই মন কাণ নাই। বোপাই, এই ফোনটোকে আনচোন, মোৰ ডাঙৰজনী বোৱাৰীলৈকে ফোন তাকে কৰি দিওঁ। কিনো ক'বা আৰু, এই এতিয়া বতৰ পানীও বেয়া, কেনিও ওলাই যাবলৈ নোৱাৰোঁ হৈছোঁ আৰু কি কৰিবা। আৰু কি মাত শুনাব? আৰু মোৰ প্ৰায় 60টা মাত চৰ্চিত হৈ আছে। এতিয়া এয়া দুটা কুকুৰ গোট খাব। প্ৰথমটোৱে ক'ব তাৰপৰা 2 নম্বৰতে ক'ব তেনেকুৱাতে কুকুৰে মাত শুনি হাঁহ এজাকে চিঞৰিব। কুকুৰে হাঁহ দেখিলে হাঁহে খুব চিঞৰে। তেতিয়া মাইকী হাঁহ এগালে চিঞৰিব। এতিয়া কি মাত শুনাব? এতিয়া যিখন আগৰ 91 চনৰ যিখন ইয়ামাহা বুলেট আছিলে, সেইখন আগত ৰাইজে শুনিছে। এতিয়া বৰ্তমান যিখন ওলাইছে, এতিয়া যিখন নতুনকৈ ওলাইছে, সেইখনো মাতটো দিব বিচাৰিছোঁ।
সেইখন যিখন ছোৱালী জোকোৱা বুলেটখন তাৰ পিছে পিছে আহি আছে আগত যোৱাকেইটা অকণ গহীন গপচ ডেকা লোৱা কাকো নোজোকায় কিন্তু পিছৰকেইটা অকণমান জমনি টাইপৰ সিহঁতে বুলেট লৈ আহিছে সিহঁতে ছোৱালী দেখিলে হৰ্ণ মাৰে এতিয়া কেনেকৈ মাৰিব এতিয়া এয়া গৈ আছে মানে এয়া গৈ আছে এতিয়া এয়া হৰ্ণ দি থৈ যাব এয়া গৈ আছে কিমান চনৰ পৰা এই যিহেতু আপুনি বিভিন্ন মাত উলিয়াব পাৰে কিমান চনৰ পৰা আপুনি মই 91 চনৰ পৰা এই প্ৰতিভা কৰি আহিছোঁ 91 চনৰ পৰা 91 চনৰ পৰা তাতকৈ আগত সৰু আছিলে তাৰ মই প্ৰতিভাটো কম আছিলে কিন্তু 91 চনৰ পৰা মই প্ৰতিভাটো অলপ প্ৰেক্টিকেল ধৰণে বেছিকৈ কৰিব ল'লোঁ কিমানটা মাত উলিয়াব পাৰে মোৰ এতিয়া আপোনালোকে জনা মতে 60টা হৈছে এতিয়া আৰু বাঢ়ি আছে এতিয়া মোৰ 70টালৈ গৈছেগৈ আৰু 10টা বাঢ়িছে ইতিমধ্যে মোৰ বাঢ়ি বাঢ়ি গৈ আছে নতুন যিটো 10টা তাৰ এটা 10টাটো এতিয়া বৰ্তমান এই মুহূৰ্তত মই দিব পৰা অৱস্থা নাই গতিকে মই আজি এসপ্তাহ হৈছে শিকিহে আছোঁ মই নিজকে নিজে প্ৰেক্টিকেল কৰি আছোঁ সেই যেনেকৈ প্ৰেক্টিকেল হ'ব তেতিয়া মই ৰাইজক আকৌ জনাম এতিয়া কি মাত বনাব এইবাৰ এয়া আমাৰ যিখন মানে আপোনাৰ হেলিকপ্টাৰ এতিয়া হেলিকপ্টাৰ গৈ থাকিব কেনেকৈ যাব এয়া আঁতৰ শব্দটো আৰু ওচৰ শব্দটো মই লগতে দিম যিটো ল'ৰা ছোৱালী জন্ম হ'লে কেঁচুৱা জন্ম হ'লে এতিয়া কেঁচুৱা জন্ম হ'লে ল'ৰা আৰু ছোৱালী মাতটো ডিফাৰেঞ্চ হৈ যায় জানে বাৰু এতিয়া ল'ৰা জন্ম হ'লে মাতটো কেনেকুৱা হ'ব আৰু ছোৱালী জন্ম হ'লে কেনেকুৱা হ'ব এতিয়া যেনিবা পৃথিৱীত ল'ৰাটো জন্ম হৈ পেলাই এতিয়া জন্ম আজি হৈছে আজি জন্ম হৈ পৃথিৱীত পৰিয়ে কান্দে কেঁচুৱাই এতিয়া পৰিয়ে কেনেকৈ কান্দিব কেঁচুৱা জন্ম হৈ সপ্তাহ 10 দিন হৈছে তেতিয়া অকণমান চিঞৰটো ডাঙৰ হ'ব তেনেকুৱা এটা আকৌ ছোৱালীও জন্ম হৈছে ছোৱালীজনী জন্ম হৈছে ঠিক তেওঁ তাইও সপ্তাহ 10 দিন হৈছে সপ্তাহ 10 দিনত এতিয়া তেওঁ মাতিব মেকুৰী কাজিয়া লাগিলে যিটো আপুনি মাত দিয়ে এইটো কি কয় এইটো জনাব মেকুৰী কাজিয়াখন বহুত বিভিন্ন ধৰণৰ মেকুৰী আকৌ আমাৰ অসমীয়া বুজি নাপায় অসমীয়া উৰ্দু ভাষা একো বুজি নাপায় ইংৰাজীহে বুজি পায় এটা যদি ক'ব হোৱাই এটা ক'ব আই এম এ হিয়ে দিয়ে বিয়ে এতিয়া কেনেকৈ ক'ব এটা ক'ব তাৰপৰা 2 নম্বৰতে ক'ব তাৰপৰা যেতিয়া বেছিকৈ লাগি যাব তেতিয়া দুইটা সমানে লাগিব যিহেতু চৰ্চাত আহিছে আপুনিও চৰ্চাত আহিছে যিটো আপুনি গানো গাব পাৰে এতিয়া আপোনাৰ নিজে উলিওৱা গান আছে কি জনাব এতিয়া মই আগৰ পুৰণা যি আপোনাৰ 2001 চনৰ আগৰ যিখিনি গান আছিলে তাৰে অলপ আছে আৰু নতুন গানো কিছুমান বনাই আছোঁ হয় আগৰ আমি শুনিছোঁৱেই নদী বাঢ়িলে গানটো আমি আগত শুনি গৈছোঁ সেই গানটোৱে মই এতিয়া দিব বিচাৰোঁ তেনেকৈ গাই শুনাইছোঁ নদী বাঢ়িলে উজান উঠিলে নদী বাঢ়িলে উজান উঠিলে য'তে ত'তে মানুহবোৰে মাছ ধৰিলে নদী মাছ উজাই আহে তোমাৰ ওচৰলে সেই নদীৰ মাছ কাৰ বাবে জানানে
জানমণি তোমাৰ বাবে জোনমণি তোমাৰ বাবে ডাৰ্লিং তেৰেলিয়ে বেলুন ফুলাওঁতে ঐ শেঙুন ওলালে ঐ বেলুন ফুলাওঁতে ঐ শেঙুন ওলালে ঐ ৰুমালেৰে মুচি দিছিলা মৰমতে গৈ ৰুমাল চিলাই দিম হাই তোমাৰ মুখনি চাই সেই ৰুমালখন কাৰ বাবে জানানে চিলিম তোমাৰ বাবে চিলিম তোমাৰ বাবে চিলিম তেৰেলিয়ে গৰম আহিলে ঐ চৰম লাগে ঐ গৰম আহিলে ঐ চৰম লাগে ঐ চুটি চুটিৰ কাপোৰ পিন্ধা ছোৱালী দেখি ঐ ফৰক চিলাই দিম হাই তোমাৰ মুখনি চাই সেই ফৰক পিচকাৰ বাবে জানানে ডালিমি তোমাৰ বাবে পমিলি তোমাৰ বাবে ৰঙিলি তেৰেলিয়ে আৰু বাতি বৰে চিৰাকা বা এইটো কি আছিলে আৰু কি গান আছে আৰু আছে আৰু এইটো আছে মই ৰাখি দিওঁ তাত ৰাখি দিছোঁ কেইমিনিট হৈছে